নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে ফলত এনেকৈ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। স্নাতকত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে দিব এতিয়া 50,000কৈ টকা। লাখ লাখ ছাত্ৰীক উদ্দেশ্যে চৰকাৰে কৰিলে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীৰ কন্যা উত্থান আঁচনিৰ অধীনত লাভ কৰিব এই ধন। সবিশেষ জনাইছোঁ আপোনালোকক। স্নাতকত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে দিব এতিয়া 50,000কৈ টকা। লাখ লাখ ছাত্ৰীক উদ্দেশ্যে চৰকাৰে কৰিলে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী কন্যা উত্থান আঁচনিৰ অধীনত লাভ কৰিব এই ধন। এই আঁচনিৰ ধন পাবলৈ ছাত্ৰীয়ে কৰিব লাগিব অনলাইন আবেদন। 5 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ছাত্ৰীসকলে। যোগ্য বিবেচিত ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এতিয়া ধন। বিহাৰৰ চৰকাৰে ৰাজ্যখনৰ ছাত্ৰীৰ বাবে আনিলে এই আঁচনি। অৱশ্যে আঁচনিৰ হিতাধিকাৰী হ'বলৈ লাগিব এটা বিশেষ যোগ্যতা। স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ পৰা হ'ব লাগিব স্নাতক। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আধাৰ সংযুক্ত বেংক একাউণ্ট। আবেদনকাৰী বিহাৰৰ স্থায়ী নিবাসী হোৱাটো বাঞ্ছনীয়। প্ৰয়োজন হ'ব আয়ৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, স্নাতকত উত্তীৰ্ণ চাৰ্টিফিকেট। স্নাতকত উত্তীৰ্ণ ছাত্ৰীক এতিয়া চৰকাৰে দিব 50,000কৈ টকা। লাখ লাখ ছাত্ৰীৰ উদ্দেশ্যে চৰকাৰে কৰিলে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ। নাম নোলোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব হৈ পৰিছে মল্লিকাৰ্জুন খাৰ্গে। বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদ ঘণ্টা। তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ সবিশেষ। নাম নোলোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব হৈ পৰিছে মল্লিকাৰ্জুন খাৰ্গে। বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদ ঘণ্টা। তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই। সদায় এইজন মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰে। ৰাজনৈতিক ৰণকৌশলৰ বাবে বাছি বাছি একপক্ষীয় টাৰ্গেট কৰা হৈছে। সংখ্যালঘুৰ বিৰুদ্ধে কৰা ঘৃণামূলক ভাষণ আজি উৎসাহ দিয়া হৈছে। মুছলমানৰ বিৰুদ্ধে ঘৃণা নিবিয়পালে তেওঁলোকৰ খাদ্য হজম নহয়। নাম নোলোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব হৈ পৰিছে মল্লিকাৰ্জুন খাৰ্গে। এটা বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদ ঘণ্টা। তেওঁৰ নাম মই এইখন মুখেৰে ল'ব খোজা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ। গো নিধনক লৈ পশ্চিম কাৰ্বি আংলঙৰ হোজাইত সীমান্তত ব্যাপক চাঞ্চল্য। অমিত নাথৰ গাই গৰু হানান হুছেইনসহ দুজনে নিধন কৰাৰ অভিযোগ উত্থাপন হয়। দিব লৈছে এটা ব্ৰেকিং নিউজ। হিন্দুৰ গৰু নিধন কৰিলে ম্যায়। গৰুৰ কাটি লুকুৱাই থলে তামোলৰ বাগানত। এটা গৰু নিধনক লৈ পশ্চিম কাৰ্বি আংলঙৰ হোজাইৰ সীমান্তত ব্যাপক চাঞ্চল্য। লংজাম উদুমাৰী গাঁৱৰ অমিত নাথ নামৰ লোকজনৰ গো নিধন কৰে দুৰ্বৃত্তই। এটা অমিত নাথৰ গাই গৰু হানান হুছেইনসহ দুজনে নিধন কৰাৰ অভিযোগ উত্থাপন হয়। এটা গো নিধন কৰি তামোলৰ বাগানত লুকুৱাই ৰাখিছিল অভিযুক্তকেইটাই। এটা ঘটনাক লৈ লংজাম অঞ্চলত বিৰাজ কৰিছে উত্তেজনা। কচুৱা থানাত অভিযুক্তৰ বিৰুদ্ধে দাখিল হৈছে গোচৰ। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এটা দুৰ্বৃত্ত। আন দুটা দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে চলাই আছে এতিয়া অভিযান। ঘটনাক লৈ অসম ভাৰ্ষিক সংখ্যালঘু উন্নয়নৰ বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ এই প্ৰতিক্ৰিয়া। কোনো মিয়াকে এটা হিন্দুৰ মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাই শিলাদিত্যই। হিন্দুৰ গৰু নিধন কৰিলে এতিয়া ম্যায়। পৰৱৰ্তী খবৰ। বাংলাদেশীৰ ম্যামুক্ত অসম গ্ৰাহক। বাংলাদেশীৰ ম্যাক কৰক DNA টেষ্ট। প্ৰবীণ ভাই টুগাৰিয়াৰে অসম চৰকাৰলৈ এই আহ্বান জনায়। NRCত নামকৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ আহ্বান জনায় টুগাৰিয়াই। দিব লৈছে এটা ব্ৰেকিং নিউজ। বাংলাদেশীৰ ম্যামুক্ত অসম গঢ়াৰ দাবী এতিয়া প্ৰবীণ ভাই টুগাৰিয়াৰ। শীঘ্ৰেই অবৈধ বাংলাদেশীৰ বিতৰণ কৰক অসম চৰকাৰে। ভাৰতত বৃহৎ সংখ্যক সন্দেহযুক্ত বাংলাদেশী আছে।
এটা বাংলাদেশীক চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ পৰামৰ্শ টুগাৰিয়াৰ নথি পত্ৰতকৈ DNA টেষ্টৰ দাবী জনাই প্ৰবীণ ভাই টুগাৰিয়াই অসম চৰকাৰৰ যদি DNA টেষ্ট কৰা মেচিন নাই মই দিম মই ডনেশ্যন দি DNA মেচিনৰ ব্যৱস্থা কৰিম DNAৰ নাম কৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক 1951 চনৰ মুছলমান ভোটাৰসকলৰ বংশ ৰাজহুৱা কৰক 25 বছৰ বয়সতেই জড়িত ৰাম মন্দিৰ প্ৰতিষ্ঠা আন্দোলনত নিজকে চিকিৎসক বুলি দোহাৰিলে প্ৰবীণ ভাই টুগাৰিয়াই গুৱাহাটীৰ ডাক্তৰ প্ৰবীণ ভাই টুগাৰিয়াই সংবাদ মেলত এই কথা সদৰি কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টুগাৰিয়া এটা বাংলাদেশী ম্যামুক্ত অসম গঢ়াৰ দাবী জনাই প্ৰবীণ ভাই টুগাৰিয়াই পৰৱৰ্তী খবৰ 18 বছৰে ন্যায় নাপালে ওদালগুৰি 5টাকৈ মুছলমান পৰিয়ালে দুৰ্বৃত্তৰ হাতত নিহত হৈছিল ৰহিমউদ্দিন আহমেদ আনোৱাৰ হুছেইন চিৰাজউদ্দিন আহমেদ আজিজুৰ ৰহমান আৰু পাছান আলী দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 18 বছৰে ন্যায় নাপালে ওদালগুৰিৰ 5টাকৈ মুছলমান পৰিয়ালে দুৰ্বৃত্তৰ দাৰখাপত প্ৰাণ হেৰুৱাইছিল 5জনকৈ লোকে 2008 চনৰ 5 অক্টোবৰত দেওবাৰে সংঘটিত হৈছিল এই ঘটনাটো ওদালগুৰি ডিমাকুচি বজাৰত দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিছিল কেউজনকে প্ৰাণ হেৰুৱাইছিল ৰহিমউদ্দিন আহমেদ আনোৱাৰ হুছেইন আৰু চিৰাজউদ্দিন আহমেদ আজিজুৰ ৰহমান পাছান আলীয়ে নামমাত্ৰ আৰ্থিক ক্ষতিপূৰণ দিয়েই চৰকাৰে সামৰিলে দায়িত্ব আৰক্ষীয়ে সামৰিলে নাৰকীয় ঘটনাটোৰ তদন্তৰ প্ৰক্ৰিয়া এটা ভুক্তভোগী পৰিয়ালকেইটাই আজিও পোৱা নাই কোনো ধৰণৰ চৰকাৰী সুবিধা পোৱা নাই চৰকাৰী ঘৰ বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনিও 18 বছৰে এতিয়া ন্যায় নাপালে ওদালগুৰি 5টাকৈ মুছলমান পৰিয়ালে পৰৱৰ্তী খবৰ ঘৰতে বহি মোবাইল এপ খুলি পাতিব পাৰিব এতিয়া বিয়া কোৰ্ট মেৰেজ কৰিবলৈ এতিয়াৰ পৰা যাব নালাগে আদালতলৈ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোৰ্ট মেৰেজ কৰিবলৈ এতিয়াৰ পৰা যাব নালাগে আদালতলৈ ঘৰতে বহি মোবাইল এপ খুলি পাতিব পাৰিব বিয়া ভিডিঅ'ত দণ্ডাধীশ উপস্থিত থাকি পাতি দিব বিয়া বিবাহযোগ্য ল'ৰা ছোৱালীয়ে ভাড়া ৰুমৰ পৰাই পাতিব পাৰিব বিয়া নিৰ্ধাৰিত মাচুল দি মোবাইল এপ ফৰ্ম পূৰালেই হৈ যাব এতিয়া বিয়া কোৰ্ট মেৰেজক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা কোৰ্ট মেৰেজ কৰিবলৈ এতিয়াৰ পৰা যাব নালাগে এতিয়া আদালতলৈ ঘৰতে বহি মোবাইল এপ খুলি পাতিব পাৰিব বিয়া এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই